লখিমপুৰত বাংলাদেশী মিয়াই ধৰ্ষণ কৰিলে খিলঞ্জীয়া শিশুক হাৰমতিত ঘটিলে জঘন্য ঘটনা ধৰ্ষণকাৰীৰ কঠোৰতম শাস্তিৰ দাবীত ৰাজপথত উত্তাল প্ৰতিবাদ ভুক্তভোগীৰ ন্যায়ৰ দাবীত ওলাই আহিল সহস্ৰাধিক লোক দল সংগঠন স্থানীয় ৰাইজে অৱৰোধ কৰিলে ৰাজপথ শুকুৰবাৰে বিয়লি হাৰমতিৰ ১ নম্বৰ বগলীত সংঘটিত হ'ল এই বৰ্বৰ জঘন্য ধৰ্ষণ কাণ্ড হাতীৰ উদ্ধৰ দুলাল বৰভূঞা নামৰ লম্পটৰ কামনাৰ বলি হ'ল ৬ বছৰীয়া কন্যা শিশু লম্পট দুলালে শিশুটিক নিজৰ দোকানলৈ মাতি আনি চিপছ আৰু শীতল পানীয় খাবলৈ দি এই জঘন্য অপকৰ্ম কৰে পৰৱৰ্তী সময়ত শিশুটিক উদ্ধাৰ কৰে মাতৃয়ে ঘটনা সংঘটিত কৰি প্ৰথমে পলায়ন কৰা দুলাল বৰভূঞাক পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিশাই শ শ মহিলা ওলাই আহি ঘেৰাও কৰে হাৰমতি থানা উত্তপ্ত হৈ পৰে পৰিৱেশ তেখেতৰ ছোৱালীজনী অকণমানে ৬ বছৰীয়া হ'ল গুধলীয়া সময়ত মানে তেখেতৰ দোকানে ভাড়া লৈ আছিলে দুলাল বুলি কোৱা মানুহজন দুলাল বৰভূঞা তেখেতে কি কৰিলে এই অকণমানি ছোৱালীজনীক বোলে সাধাৰণ ৫ টকীয়া চিপ এটা আৰু হেৰি এটা দি পেলাই বোলে পেপচি এটা দি পেলাই বোলে এই জঘন্য কাণ্ডটো কৰিলে তাৰপিছত আমাক যেতিয়া মাতি আনি পেলাই দেখাইছে আমি মানে আৰু ধৈৰ্য হোৱা নাই হাৰমতি বিভিন্ন জাতি জনগোষ্ঠীৰ বাসভূমি কিন্তু একাংশ মিয়াই শান্তি বিঘ্নিত কৰিছে অঞ্চলটোত এই দাবী স্থানীয় খিলঞ্জীয়া লোকৰ হাৰমতি অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰে সংগঠিত এটা অঞ্চল আৰু ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহ থাকে আৰু আমি খুব শান্তিপূৰ্ণভাৱে আছিলোঁ গোটেই অসমত আমি প্ৰত্যেক দিনে এটা এটা কথা শুনো আৰু সেই বিশেষ জঘন্য কাণ্ডবিলাক ধৰ্ষণৰ নিচিনা জঘন্য কাণ্ডবিলাক বিশেষ এটা সম্প্ৰদায় সেই বিশেষ সম্প্ৰদায়টো আমি সদায় গৰিহণা দিওঁ আৰু সদায় এই ইহঁত নিকৃষ্ট কামবিলাক কৰিবলৈ সদায় অগ্ৰণী ভূমিকা লয় চুৰি ডকাইতি ধৰ্ষণ এই বিশেষ সম্প্ৰদায়ৰ যি সম্প্ৰদায় মিয়া বুলি কয় আমি সেই মিয়া জাতিটোক সঁচাকৈ আমি ঘৃণনীয় বুলি ভাবিছোঁ আৰু তেখেতসকলে সদায় আমাৰ ওপৰত অত্যাচাৰ কৰি আছে বিভিন্ন মাধ্যমেৰে জৰিয়তে হয় চুৰি ডকাইতি ধৰ্ষণ আমাৰ মানুহৰ ওচৰত আমাৰ কণ ছোৱালী আজি যিটো ঘটনা কৰিছে মাত্ৰ ৫ বছৰীয়া এগৰাকী ছোৱালী ৭০ বছৰ ঊৰ্ধৰ এজন ব্যক্তিয়ে জঘন্য এটা কাম কৰিছে হাৰমতিত যথেষ্ট সংখ্যক মিয়া আছে তাৰে একাংশ সন্দেহযুক্ত বাংলাদেশী বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে তাৰ ভিতৰত ধৰ্ষণকাৰী দুলাল বৰভূঞাও বাংলাদেশী বুলি দাবী ৰাইজৰ যাৰ বাবে দুলালক কঠোৰতম শাস্তি বিহাৰ দাবীত ওলাই আহিল জাতীয় জনগোষ্ঠীয় দল সংগঠন ওলাই আহিল সহস্ৰাধিক লোক ঘেৰাও কৰিলে থানা ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ ৰাইজৰ দিলে বাংলাদেশী গো বেক বাংলাদেশী হুঁচিয়াৰ ধ্বনি প্ৰতিবাদকাৰীৰ এটাই দাবী ধৰ্ষণকাৰী সন্দেহযুক্ত বাংলাদেশী দুলাল বৰভূঞাক ফাঁচি দিবই লাগিব নাওবৈচাৰ পৰা মাজহাৰুল ইছলাম খান আৰু লখিমপুৰৰ পৰা দিব্যজ্যোতি ভূঞাৰ ৰিপৰ্ট NB নিউজ